কি 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 কলি তই? ভালকৈ কচোন, মাথাটো ঠিকে আছে তোৰ? অঁ, তহঁতি শুনিবলৈ বেয়া পালেও মই যি কৈছোঁ সঁচাকৈ কৈছোঁ। মই নিজে গৈ ৰাণীমা আৰু হিলিলাহঁতক ক'বগৈ নোৱাৰোঁ যে মই ঘৰলৈ যাওঁ বুলি। আৰু কি জান, মোক সিহঁতে ইয়াত ৰাজকুমাৰো পাতি থৈছে। মোক যে সিহঁতে সহজে ইয়াৰ পৰা যাবলৈ দিব তাৰ আশা নাই। সেইকাৰণে কৈছোঁ মই ৰাণীমাক ক'ব নোৱাৰোঁ। অঁ, তহঁতি যদি নিজে গৈ ক'ব পাৰ তেতিয়াহ'লে ঘৰলৈ যাবলৈ পাম। ঘৰলৈ যাবলৈ পালেতো মোক একোৱেই নালাগে। কিন্তু সেইবুলি মই ইয়াত সিহঁতৰ আগত এইবোৰ কোৱাটো সহজ হৈ থকা নাই এতিয়া মোৰ কাৰণে। আৰু হিলিলা বেচেৰীজনীয়ে মোক নিজৰ মাকতকৈও আপোন কৰি লৈছে। মই ইয়াৰ পৰা যামগৈ বুলি জানিলে তাইৰ কি যে অৱস্থা হ'ব মোৰ ভাবিবলৈও ভয় লাগে। মইনো কোনখন মুখেৰে কওঁগৈ বাৰু তহঁতি মোক নিবলৈ আহিছ মই যাওঁগৈ বুলি। সিহঁতে মোক এটা নতুন জীৱন দি থৈছে জান, যাৰ মূল্য মই কোনোদিন বুজিব নোৱাৰিম। তাতে এইবোৰ কথা কেনেকৈ কওঁ মই? মোক সিহঁতে খাই পাত ফলা বুলি নাভাবিবনে? আমাৰ নিচিনা মানুহবোৰক সিহঁতে এনেও ভাল নাপায়, বিশ্বাস নকৰে। আৰু মই যদি এইবোৰ কাম কৰি দিওঁ হঠাতে, তেতিয়াহ'লে আমাৰ নিচিনা মানুহবোৰৰ ওপৰত সিহঁতৰ দেখোন একো বিশ্বাসেই নাথাকিব। ঐ, শুনিলি নে তহঁতি ইয়াৰ কথা? এই আচলতে কি বকিছে অ? পগলা হ'ল নেকি বাৰু এইটো? ই বোলে ইয়াৰ ৰাজকুমাৰ। ৰাম ৰাম ৰাম, এই জংঘলখনত কতে মৰো, ই দেখোন আমাতকৈও আপোন মানুহ লগ পালেহি ইয়াত। বেটাৰ হেনো নতুন জীৱন। হে ভগৱান, কি কৈছে ই নিজে ভাবি চাইছে নাই বাৰু? ইফালে ঘৰত মাক বাপেকৰ কি অৱস্থা, ই গম পাইছে নাই বাৰু এইবোৰ কথা? এইটো যি দেখিলোঁ পগলাই হৈছে নেকি অ জংঘলত থাকি থাকি। ঐ, তেনেকৈ মুখত যিহকে আহে তাকে নকবি দেই চিধাই। অলপ ভাবি চিন্তি কথা কবি আকৌ। ময়ো বহুত ভাবি চিন্তিহে এইবোৰ ক'বলগীয়া হৈছে। অঁ, হয় হয়, মই পাহৰিছিলোঁৱে নহয়। তই আকৌ ইয়াৰ ৰাজকুমাৰ নহয় জানো? তোক ভাবি চিন্তিয়ে কথা ক'ব লাগিব বাৰু এতিয়া আমি। বেয়া চেয়া নাপাবি আৰু, আমি সৰু মানুহ নাজানো নহয় ভালকৈ কথা ক'বলৈ। কি যে আৰু ন তই, কথাবোৰ কেলৈ বুজা নাই বাৰু? ইমান উল্টা পাল্টাকৈ কৈ আছ যে। এবাৰতো মোৰ ঠাইত থাকি ভাবিছা। সঁচা কথাটো কি জানো, সিহঁতে মোক নবচোৱা হ'লে তহঁতি মোক আজি এইটোৰ ওপৰত কথা পাতি থকা অৱস্থাত নেদেখিলেহেঁতেন। মই কেতিয়াবাই মৰি থাকিলোহেঁতেন। ঠিক আছে বাৰু, তোৰ কথাই জয় হওক, বুজিলোঁ। মাত্ৰ তই আমাক এতিয়া এটা কথাই কৈ দে, তই আমাৰ লগত যাবি নে নেযাওঁ? ঘৰলৈ যাবি নে নেযাওঁ সেইটো কথা ডাইৰেক্ট কৈ দে। আৰু উল্টা পুল্টা বকি নাথাকিবি, শুনি থাকিবলৈ মোৰ ধৈৰ্য নাই আৰু। হেৰ' ঐ নন, মইনো ঘৰলৈ নেযাওঁ বুলিনো কেতিয়া ক'লোঁ হয় তহঁতক? মাত্ৰ এটাই সমস্যা, সেইটো কথাকে বুজি পা না ভালকৈ, অকণমান ঠাণ্ডা মগজে ভাবি চাচোন। মই এইটোৱে কৈছোঁ যে মই ৰাণীমাক গৈ ক'বগৈ নোৱাৰোঁ মই ঘৰলৈ যাওঁ বুলি। তহঁতি কোনোবা এটাই যেনে তেনে এই মলোৱাৰ লগতে গৈ মেলি হ'লেও কওঁগৈ ৰাণীমাক, কি জানিবা মোক যাবলৈ দিয়ে। মই সেইটোহে কৈ আছোঁ ইমান সময়ত। ৰাণীমা শুনিলি তহঁতে? এই পগলাই আজিকালি নিজৰ মাকৰ কথা নহয়, ৰাণী মাকৰ কথা মতেহে উঠা বহা কৰে। ক'ৰ পৰানো আহিলে ৰাণীমা? মহা বিপদ হ'ল দেই। এই জংঘলী সোপাই ইয়াৰ মূৰটো খাই পেলালে যেনহে পাইছোঁ দেই মই সঁচাকৈ। কি কৰোঁ বাৰু এতিয়া? ঠিক আছে বাৰু, মই যেনিবা তোৰ কথা মতে এই মলোৱাৰ লগত গৈ তোৰ ৰাণী মাকৰ ওচৰত ক'লোগৈ তোক লৈ যাওঁ বুলি। ঘৰলৈ যাবলৈ দিলেতো ঠিকে আছে, যদি নিদিয়ে তেতিয়া কি কৰিবি? মোক এদিনীয়া ল'ৰাটো দেখি ক'ৰ পৰা আহিছ, কেলৈ আহিছ এইবোৰ সুধি মেলি যদি মোকো তোৰ নিচিনাকৈ জেলতে ভৰাই থৈ দিয়ে তেতিয়া পিছে কোনে বচাব মোক? তইতো ইয়াৰ ৰাজকুমাৰ, তইতো মোক বচাবলৈ নাহিবি। তেতিয়া পিছে তোক ৰাজকুমাৰ পাতি যদি তোকে জেলত ভৰাই থৈ দিব পাৰে, মোক এদিনীয়া ল'ৰাটোৰ লগত কি নকৰিব বাৰু ইহঁতে? তই কচোন, মই কোনটো সাহসত গৈ তাইক কওঁগৈ বাৰু তোক লৈ যাওঁগৈ বুলি? খং উঠিব লাগিলে কাটি নেপেলাবনে মোক তহঁতৰ ৰাণীমাই? ননয় কিন্তু এইটো ঠিক কথা কৈছে। ইয়াকতো কাটিবই, লগতে আমাৰ দুটাকো ধৈনীক কি কৰে ঠিক নাই। নাই নন, তই যাব নালাগে দেই, যাব নালাগে। অঁ নন, তই যাব নালাগে দেই, সঁচাকৈ কৈছোঁ। মোৰ কিন্তু কথাবোৰ শুনি কিবা ভয়ে লাগিছে। ইয়ালৈ আহি ভুলেই কৰিলোঁ নেকি? এইডালক বিচাৰি আহি মোৰ বেয়াকৈহে ফচিলোঁ দেখোন। ইয়াক ৰাজকুমাৰ পাতিয়ে ইয়াৰ লগতে যদি উল্টা পুল্টা কৰিব পাৰে, আমাক কি নকৰিব বাৰু ইহঁতে? আমি ঘূৰি যোৱাগৈটোৱে ভাল হ'ব নেকি? এইডালত যি দেখিছোঁ যাবলৈ মন নাই যেনহে লাগিছে মোৰ। কিনো কথাবোৰ কৈ থাকোঁ বাৰে বাৰে বুজি নোপোৱা নিচিনা। মই যাব মন নাই বুলিনো কেতিয়া ক'লোঁ? মই তো ৰাণীমাৰ আগত ক'বগৈ নোৱাৰোঁ, হিলিলাৰ আগত ক'বগৈ নোৱাৰোঁ বুলিহে কৈছোঁ। আৰু কি কাৰণে মই তাত ক'বগৈ নোৱাৰোঁ মই কৈছোঁৱে দেখোন তহঁতক। সিহঁতে মোক এটা নতুন জীৱন দি থৈছে, তহঁতি বুজিবলৈ চেষ্টা নকৰ কেলৈ? হিলিলা মোৰ নিজৰ ভনীতকৈও আপোন নিচিনা হৈ গৈছে। আৰু ইমান দিনে মোক ইহঁতে থাকিবলৈ ঠাই দিলে, মোক সুৰক্ষা দিলে। এতিয়া মই ঘপকৈ ইহঁতৰ আগত এইবোৰ কথা ক'বগৈ নোৱাৰোঁ। মই সেইটো কথাহে কৈছোঁ। মই ঘৰলৈ নাযাওঁ বুলি কোৱা নাই নহয়। ইহঁতৰ মৰম চেনেহ মোক ভৰিয়ে মোহাৰি গচকি থৈ যোৱাৰ আগতে নহ'ব জানো? ইহঁতৰতো দুখ লাগিব মোৰ তেনেকুৱা কৰিলে। সেইকাৰণে মই ক'বলৈ সাহস পোৱা নাই। সেইকাৰণে তহঁতকে কওঁগৈ বুলি কৈছোঁ মলোৱাৰ লগত গৈ। ইহঁতৰ মৰম চেনেহবোৰ খুব গাত লাগিলে তোৰ আজিকালি। আৰু আমাৰ মৰম চেনেহবোৰ পিছে ঘৰত যে মা দেউতাই তোলৈ সদায় কান্দি বাট চাই থাকে, মায়ে যে পাগলীৰ নিচিনা তোক বিচাৰি ইফালে ঘূৰি ফুৰে, সেইবোৰ মৰম চেনেহৰ কি হ'ব?
নে সেইবোৰ মৰম চেনেহ তোৰ মনত আজিকালি একো মূল্য নাইকিয়া হৈ থাকিলে? অ গুটি বল বল আৰু জেদ ধৰি নাথাকিবি। ৰাস্তাত আহোঁতে তোৰ কাৰণে গুলি খাই মৰিবইলগীয়া বুজিছ। বাকীখিনি দুখ কষ্ট নকলোৱে যেনিবা, খোৱা শোৱা খোজ কঢ়া ভাগৰ লগা সেইবোৰ বাদেই দিলোঁ যেনিবা। গুটি তই এইবোৰ কি কৈছ বাৰু, নিজে ভাবি চাইছনে? আমি কিন্তু তোৰ পৰা এইবোৰ আশা কৰি অহা নাছিলোঁ আকৌ। আৰু তই এনেকুৱা হবি বুলি জনা হ'লে হয়তো আমি তোক বিচাৰি নাহিলোৱেহেঁতেন। আমি ভাবিছিলোঁ ইয়ালৈ আহিম আৰু চিধাই তোক ঘৰলৈ লৈ যাম। কিন্তু এইবিলাক তই কি কৈ আছ বাৰু? শুনিলি এতিয়া সৰুৱে কি ক'লে? দুখ কষ্টবোৰ বাদেই দিলোঁ যেনিবা, এইবোৰ মৰম চেনেহৰ পিছে এইবোৰ মৰম চেনেহৰ মানে তোৰ মনত আজিকালি একো মূল্য নাইকিয়া হৈ থাকিলে। এতিয়া হিলা মৰম চেনেহে মৰম চেনেহ, ৰাণীমাৰ মৰমহে এইবোৰ নোৱাৰ মানে তই আজিকালি। আমাক মানে কেতিয়াবা ক'ৰবাত পেলাই থৈ আহিলি তই। হে ভগৱান এই পগলাকেইটাক বুজোৱা তুমি। ইহঁতক তোমাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। সিহঁতে মোৰ কথা বুজিবলৈ চেষ্টাই কৰা নাই, তুমি বুজাই দিয়া ইহঁতক। ঐ মন, আগতে যি হ'লেও দেখোন কিবা ভুল বুজাবুজি হ'লেও কাজিয়া হ'লেও তয়ে চবকে মিলাই দিয়। তইনো আজি কেলে ইমান নুবুজা নিচিনা কৰি আছ? মোৰ ফালে এবাৰ চাচোন, মোৰ মুখখনলৈ এবাৰ চা। মোক দেখি এনেকুৱা লাগিছে জানো মই ঘৰলৈ নাযাওঁ বুলি কৈছোঁ নিচিনা? মাত্ৰ তহঁতক এইটোৱে কৈছোঁ, ৰাণীমাৰ ওচৰলৈ গৈ এবাৰ মোৰ কাৰণে কৈ দেগৈ যা। ইমানখিনিয়ে কৈছোঁ, তই ইহঁতক বুজা, নহ'লে মোৰ একো উপায় নোহোৱা হৈছে। ঐ সৰু, তইনো কেলে এনেকুৱা কৰি আছ? তইতো মোক বহুত ভালকৈ বুজি পাৱ। ইহঁত দুটা নেযায় নাই ৰাণীমাৰ ওচৰলৈ, তই যাচোন মলোৱাৰ লগত। তই এবাৰ গৈ কৈছাগৈ যা, কিজানি মোক যাবলৈ দিয়েই বা। মই গ'লোহেঁতেন, কিন্তু মোৰ ভয় লাগে জাননে? তহঁতৰ ৰাণীমায়ে যে মোক দেখিলে একে ঘাপে ছিঙিব। পাৰিলে তই নিজে কগে যা, কিন্তু তই আমাৰ লগত ব'ল। তোক আমি বহুত কষ্ট কৰি নিবলৈ আহিছোঁ। আমি তোক ইয়াত এনেকৈ অকলে অকলে এৰি থৈ যাব নোৱাৰোঁ। তই যেনেকৈ হ'লেও ব'ল না আমাৰ লগত। ঐ গুটি ব'ল না তই আমাৰ লগত, ব'ল না ঘৰলৈ ব'ল। আকৌ আমি আগৰ নিচিনা থাকিমগৈ। তই ইয়াত আৰু থাকিব নালাগে, ব'লক ব'ল, আমি যেনেকৈ হ'লেও যাওঁগৈ, ব'ল। এই পগলাকেইটা, তহঁতৰ কন্দা কটা কৰি হ'ল যদি এটা কথা শুন, আমাৰ হাতত বেলেগ ৰাস্তা নাই, এটাই উপায় আছে। গোটেইকেইটাই ভালকৈ শুন। তোৰ ৰাণীমাক আমিতো ক'বগৈ নোৱাৰোৱেই তোক আমি ইয়াৰ পৰা নিবলৈ আহিছোঁ বুলি, আৰু তইয়োতো ক'বগৈ নোৱাৰ। সেইকাৰণে আমাৰ হাতত এটাই উপায় আছে। আজি ৰাতিয়েই আমি ইয়াৰ পৰা পলাব লাগিব, কোনো গম নোপোৱাকৈ। না হিলিলাই গম পাব লাগিব, না পেটুৱাকাই কবি তই, যাতে কাকো নকওঁ। মাত্ৰ আজি ৰাতি আমি ইয়াৰ পৰা পলাব লাগিব, কথা সিমানেই। আমাৰ হাতত আৰু বেলেগ উপায় নাই। কথাটো ভাল হ'ব জানো? আমি যদি ৰাতিখন ইয়াৰ পৰা পলাই যাওঁ, ভালকৈতো ৰাস্তা চিনিয়ে নাপাওঁ। এই জংঘলীবোৰে বহুত ৰাস্তা চিনি পায় জাননে? ৰাতিয়ে জাতি জোং লৈ বিচাৰি আমাক ধৰি লৈ আনিবগৈ। ৰাতিপুৱা দেখিবি আকৌ ইয়াতে আছোঁহি। কথাটো ভাল নহ'ব যেন পাইছোঁ। এতিয়া যদি আমি ৰাস্তাৰ কাৰণে চিন্তা কৰি থাকোঁ, আৰু যদি ইহঁতে খেদি ধৰি আনিব বুলি ভয় খাই থাকোঁ, তেতিয়াহ'লে গোটেই জীৱনটো ইয়াতে থাকিব লাগিব বুলিয়ে ধৰি লওঁ আৰু। উপায় নাই, আজি ৰাতি কিন্তু ইয়াৰ পৰা পলাব লাগিব। তহঁত কোনো যাতে আৰু বেলেগ একো কথা নকওঁ। মাত্ৰ আজি ৰাতি ইয়াৰ পৰা পলাবলৈ সাজু হৈ থাক, কথা সিমানেই। ৰাস্তা পদূলিৰ কথা চিন্তা নকৰিবি, মোৰ চব মনত আছে। ৰাস্তা পদূলিৰ কাৰণে তহঁতি একো চিন্তাই নকৰিবি। ইয়াৰ মনত নাথাকিলেও মোৰ গোটেইবোৰ ৰাস্তা মনত আছে। নগা মোমাই কোৱা ৰাস্তা চব মই মনত থৈ লৈছোঁ। তেন্তে আজি ৰাতি ইয়াৰ পৰা পলাবলৈ সাজুনে তহঁতে? সাজু। হ'ব দে, সেইটোৱে হওক নহ'লে। যিহেতু বেলেগ উপায় নাই, আজি ৰাতি আমি ইয়াৰ পৰা পলাব লাগিব। ময়ো সাজু আছোঁ। হিলিলা